সোডিয়াম পরমাণুত ইলেকট্রন থাকে 11টা 11টা ইলেকট্রন সেই 11টা ইলেকট্রনৰ এই 11টা ইলেকট্রনৰ আজাদে স্থান বেশি লয়লে দিব না 11টা ইলেকট্রনৰ আমাৰ 11টা ইলেকট্রন ক'ত থাকিব এই কক্ষপথ বিলাকত ইলেকট্রন বিলাক থাকিব প্ৰথম কক্ষপথত কেইটা ইলেকট্রন থাকে যোৱাকালি কোৱা হিচাপে দুটা তাৰ পিছতো 8টা তাৰ পিছতো 8টা কিন্তু ইয়াতে সোডিয়ামৰ 11টা ইলেকট্রনে আছে মোৰ গতিকে প্ৰথমটো এই প্ৰথম ভিতৰটো দুটা তাৰ পিছতো 8টা মানে দুই নম্বৰটো 8টা তিন নম্বৰটো 2 এর 8 10 আৰু ৰৈ গৈছে এটা তিন নম্বৰটো কেইটা থাকিব এটা তো এই তিন নম্বৰটো প্ৰথম দ্বিতীয় লাষ্টটো তিন নম্বৰটো যে এটা ইলেকট্রন থাকিব ভিতৰত দুটা আৰু তাৰ পিছত এটা থাকিব যেটা মই দেখা নাই তো একেবাৰে বাহিৰটো ইলেকট্রন কেইটা থাকিব এটা বাহিৰটো এটা যে ইলেকট্রন থাকিব সেই এটাকে কি কোৱা হয় যোজ্যতা বাহিৰৰ কক্ষপথত থকা ইলেকট্রনৰ সংখ্যা যোজ্যতা বোলে মৌল এটাৰ বাহিৰৰ কক্ষপথত থকা ইলেকট্রনৰ সংখ্যা যোজ্যতা বোলে বা পৰমাণুৰ বাহিৰৰ কক্ষপথত থকা ইলেকট্রনৰ যোজ্যতা বোলা হয় তো এনেকৈ আমি বেলেগ মৌল বিলাকৰো যোজ্যতা ওলাব পাৰো তোমালোকে এটা কথা যোৱাকালি জানিছিলা যে ইলেকট্রন বিলাক ক'ত থাকে এই কক্ষপথ বিলাকত ইলেকট্রন বিলাক থাকে চাৰিওফালৰ কক্ষপথ বিলাকত এই ইলেকট্রন বিলাক থাকে চাৰিওফালৰ কক্ষপথ বিলাকত ইলেকট্রন থাকে যিহেতু পৰমাণু বিলাক দেখাত কেনেকুৱা বুলি কৈছে বিজ্ঞানীসকলে পৰমাণু বিলাক গোলাকাৰ বুলি কৈছে পৰমাণু বিলাক গোলাকাৰ য'ত চাৰিওফালে কিছুমান এনেকুৱা গোলাকাৰ পথ বিলাক থাকে সেই গোলাকাৰ পথ বিলাকত ইলেকট্রন ভৰি থাকে বা ইলেকট্রন থাকে আৰু মাজত কেন্দ্ৰটো থাকে প্ৰটন নিউট্ৰন নামৰ সৰু সৰু দুটা কণা সেইটো হ'ল পৰমাণুৰ গঠন পৰমাণু হয় তো সোডিয়ামৰ পৰমাণু বেলেগ পৰমাণু বিলাকো একেই হয় তো মাজত পৰমাণুৰ একেবাৰে মাজত দুটা কণিকা থাকে প্ৰটন আৰু নিউট্ৰন আৰু চাৰিওফালে কি থাকে ইলেকট্ৰন চাৰিওফালে থাকে ইলেকট্ৰন তো এই যে কক্ষপথ বিলাক আছে এই কক্ষপথ বিলাকত থাকিব ইলেকট্ৰন আৰু মাজত থাকিব প্ৰটন আৰু নিউট্ৰন এই প্ৰটনক কোৱা হয় প্ৰটন যেহেতু কেন্দ্ৰত থাকে বা নিউক্লিয়াছত থাকে সেই কাৰণে প্ৰটনক কোৱা হয় নিউক্লিয় আধান প্ৰটনক কোৱা হয় নিউক্লিয় আধান তো প্ৰটনৰ দুটা নাম প্ৰটন আৰু নিউক্লিয়াছত থকা বাবে নিউক্লিয় আধান তো এতিয়া আমি যেটো তালিকা এই তালিকাখনৰ ধৰ্মবিলাক চাম তালিকাখন চাই আমি কি ক'ব পাৰো সেইবিলাক আমি চাম যোৱাকালি তোমালোকে দেখিছিলা কেনেকুৱা ৰং থাকিলে মৌলবিলাকক ধাতু কোৱা হয় আৰু কোনবিলাক ৰং থাকিলে অধাতু আৰু কোনবিলাক ৰং থাকিলে ধাতু কল্প বুলি কোৱা হয় দেখিছিলা তোমালোকে সেউজীয়া ৰং হলে ধাতু যদি আমাৰ কি হয় ৰঙা ৰং হয় তেনেহলে ধাতু কল্প আৰু যদি হালধীয়া ৰং হয় তেনেহলে অধাতু বুলি কোৱা হৈছিল তো তোমালোকে 7টা ধাতু কল্প পাইছিলা ধুনীয়াকৈ লিখা আছে বৰণ সিলিকন জাৰ্মেনিয়াম গেলিয়াম আৰ্ছেনিক এন্টিমনি টেলুৰিয়াম আৰু পলনিয়াম এইটা লিখা আছে আমাৰ ধাতু কল্প তো 7টা আছিল ধাতু কল্প আগতে বহুত ধাতু আৰু অধাতু বিলাক আছে আমি এই তালিকাখন ধুনীয়াকৈ দিছাম কি দেখা যায় আৰু প্ৰথমতে আমি যোৱাকালি কৈছিলো এনেকৈ পথালিকৈ যিবিলাক হাৰি আছে এইবিলাকক কোৱা হয় পৰ্যায় মুঠ পৰ্যায় আছে 7টা মুঠ পৰ্যায় আছে ওপৰতো তলৰটো নহয় তো এইটো হল হেনৰি মজেলৰ আধুনিক পৰ্যাবৃত্ত তালিকা মৌলৰ শ্ৰেণী বিভাজনৰ তালিকা এই তালিকাখনত যিবিলাক পথালি হাৰি আছে সেইবিলাক হল পৰ্যায় তো ইয়াতে মুঠ পৰ্যায় আছে 7টা মুঠ পৰ্যায় আছে 7টা আৰু এনেকুৱা যিবিলাক থিয় স্তম্ভ আছে এইবিলাকক কোৱা হয় বৰ্গ আমি চাম বৰ্গ এটা 1 2 এনেকৈ কৰি গলে তোমালোকে কোন লিখা আছে 12 13 14 15 16 17 18 মুঠ বৰ্গ আছে 18টা থিয় স্তম্ভবোৰক কোৱা হয় বৰ্গ আৰু পথালি হাৰিবোৰক কোৱা হয় পৰ্যায় তো মুঠ বৰ্গ আছে 18টা আৰু পৰ্যায় আছে 7টা এই 7টা পৰ্যায় 18টা বৰ্গ আধুনিক পৰ্যাবৃত্ত তালিকাত আছে তো আমি এই পৰ্যায়বিলাকত আৰু বৰ্গবিলাকত চাম কি হৈ আছে এইবিলাক আমি লক্ষ্য কৰিম তো প্ৰথম পৰ্যায়টো আমি নাচাও কাৰণ প্ৰথম পৰ্যায়ত দুটা অধাতু আছে এটা হল হিলিয়াম আৰু এটা হল হাইড্ৰোজেন দুটা অধাতু আছে আৰু বেলেগ মৌলই নাই প্ৰথম যেটো নেকি পথালি হাৰি আছে বা পৰ্যায় প্ৰথম পৰ্যায়ত দুটা অধাতু আছে এটা হল হাইড্ৰোজেন আৰু এটা হল হিলিয়াম বাকি আৰু মৌলবিলাক নাই এতিয়া দ্বিতীয় পৰ্যায়ত আমি চাম দ্বিতীয় পৰ্যায়ত চাম লিথিয়াম এতিয়া দ্বিতীয় পৰ্যায়ত তোমালোকে সকলোৱে
দ্বিতীয় পৰ্যায়ত কি আছে কেইটা মৌল আছে প্ৰথমতে আমি সব মৌল ধাতু ধাতু এবিলাক আমি চেক নকৰো প্ৰথম পৰ্যায়ত আছে দুটা মৌল দ্বিতীয় পৰ্যায়ত 1 2 3 4 5 6 7 8 আটটা মৌল দ্বিতীয় পৰ্যায়ত আছে আটটা মৌল তো আমি দ্বিতীয় পৰ্যায় চাম দ্বিতীয় পৰ্যায়টো চাম দুই নম্বৰ পৰ্যায়টো চাম আমি আৰু প্ৰথম বৰ্গটো আমি চাম কি হৈ আছে লক্ষ্য কৰিম প্ৰথম বৰ্গ আৰু দ্বিতীয় পৰ্যায় চাম আমি দ্বিতীয় পৰ্যায়ত দেখিছো আটটা মৌল আছে এটা প্ৰথম বৰ্গত চোৱা এইটো একদম সাইডত 1 নম্বৰ 1 বুলি লিখা আছে 2 এইটো 1 এক নম্বৰত চোৱা কি মৌল আছে প্ৰথম বৰ্গত আছে হাইড্ৰোজেন লিথিয়াম সোডিয়াম পটাছিয়াম ৰুবিডিয়াম সিজিয়াম আৰু ফ্ৰেন্সিয়াম কলটোৰ নাম তো এটো কি হৈ আছে আমি দেখিম হাইড্ৰোজেনৰ ওপৰত লিখা আছে 1 তাৰ মানে প্ৰটন কেইটা আছে এটা পাৰমাণবিক হাইড্ৰোজেনৰ ওপৰত 1 লিখা আছে তাৰ মানে পাৰমাণবিক সংখ্যা কিমান 1 পাৰমাণবিক সংখ্যা 1 পাৰমাণবিক সংখ্যা 1 মানে কি প্ৰটন আছে এটা ইলেক্ট্ৰন আছে এটা তাৰ পিছত চোৱা হাইড্ৰোজেনৰ তলত আছে লিথিয়াম লিথিয়ামৰ ওপৰত লিখা আছে 3 গতিকে পাৰমাণবিক সংখ্যা 3 পাৰমাণবিক সংখ্যা 3 মানে কি প্ৰটন আছে 3টা আৰু ইলেক্ট্ৰন আছে 3টা তাৰ পিছত সোডিয়াম সোডিয়ামৰ ওপৰত লিখা আছে 11 মানে প্ৰটন আছে 11টা ইলেক্ট্ৰন আছে 11টা ঠিক তেনেকৈ পটাছিয়ামৰ ওপৰত 19 প্ৰটন 19টা ইলেক্ট্ৰন 19টা গতিকে আপোনাৰ কি দেখা যায় আছে তোমালোকে এটা কথা স্পষ্টভাৱে গম পাবা চোৱা ইলেক্ট্ৰন বিলাক কি হৈ আছে লাহে ইলেক্ট্ৰন বা প্ৰটনৰ সংখ্যা লাহে কি হৈছে বাঢ়ি আছে ইলেক্ট্ৰন বা প্ৰটনৰ সংখ্যা লাহে বাঢ়ি আছে এবাৰ ইফালে চাম আমি পৰ্যায় বিলাকত চাম দ্বিতীয় পৰ্যায়ত চাম যেটো কৈছো দ্বিতীয় পৰ্যায়ত চোৱা লিথিয়ামৰ 3 বেৰিলিয়ামৰ 4 বৰনৰ 5 কাৰ্বনৰ 6 নাইট্ৰজেনৰ 7 ইফালে কি হৈছে আমাৰ ইলেক্ট্ৰন বিলাক বা প্ৰটন বিলাক লাহে কি হৈছে বাঢ়ি আছে ইলেক্ট্ৰন বা প্ৰটন বিলাক লাহে বাঢ়ি আছে তো আমি এতিয়া চাম দুয়োটাতে ইলেক্ট্ৰন দুয়োফালে বাঢ়ি আছে ইফালে ইলেক্ট্ৰন বাঢ়ি আছে বা প্ৰটন বাঢ়ি আছে ইফালে ইলেক্ট্ৰন বা প্ৰটন বাঢ়ি আছে বৰ্গত প্ৰটন বা ইলেক্ট্ৰন বাঢ়ি আছে পৰ্যায়ত প্ৰটন বা ইলেক্ট্ৰন বাঢ়ি আছে এবাৰ আমি চাম যোজ্যতা কিমান বৰ্গত যোজ্যতা বাঢ়ি আছে নে কমি আছে আৰু পৰ্যায়ত যোজ্যতা বাঢ়ি আছে নে কমি আছে আমি এতিয়া যোজ্যতা চেক কৰিম বৰ্গত যোজ্যতা কেনেকুৱা পৰ্যায়ত যোজ্যতা কেনেকুৱা চাবা প্ৰথমতে হাইড্ৰোজেনৰ যোজ্যতাটো তোমালোকে চোৱা হাইড্ৰোজেনৰ ওপৰত কিমান লিখা আছে 1 তো প্ৰথম কক্ষপথত হাইড্ৰোজেনৰ ওপৰত কিমান লিখা আছে 1 মানে ইলেক্ট্ৰন কেইটা আছে এটা ইলেক্ট্ৰন আছে তো এটা ইলেক্ট্ৰন আছে এটা ইলেক্ট্ৰন এটা পথতেই থাকিব মানে এটা ইলেক্ট্ৰন এটা পথতেই থাকিব গতিকে হাইড্ৰোজেনৰ যোজ্যতা কিমান হ'ব 1 হ'ব কাৰণ এটাই আছে ইলেক্ট্ৰন বাহিৰৰ কক্ষপথত এটা ইলেক্ট্ৰনে আছে গতিকে যোজ্যতা কিমান 1 তাৰ পিছত চোৱা হাইড্ৰোজেনৰ তলফালে আছে লিথিয়াম আমি বৰ্গত চাই আছো প্ৰথম বৰ্গত যোজ্যতা বিলাক চাই আছো তো ইয়াতে হাইড্ৰোজেনৰ যোজ্যতা কিমান হ'ল 1 হাইড্ৰোজেনৰ 1 তাৰ পিছত চাও আমি হাইড্ৰোজেনৰ তলফালে কোনটো আছে লিথিয়ামৰ যোজ্যতা কিমান চোৱা লিথিয়ামৰ 3টা ইলেক্ট্ৰন আছে লিথিয়ামৰ ইলেক্ট্ৰন 3টা আছে তো আমাৰ নিয়ম হিচাপে লিথিয়ামৰ ইলেক্ট্ৰন 3টা আছে আমাৰ যেটো নিয়ম আছিল কোনটো কক্ষপথত কিমানটা ইলেক্ট্ৰন থাকিব সেই নিয়ম হিচাপে প্ৰথম কক্ষপথত কেইটা ইলেক্ট্ৰন থাকিব দুটা তো 3টাৰ পৰা প্ৰথমটো এইটো থাকিব দুটা এইটো থাকিব দুটা তাৰ পিছত ৰৈ যোৱা এটাটো কোনটো থাকিব পিছৰটো থাকিব প্ৰথমটো দুটা 3টা ইলেক্ট্ৰন যদি ভাগাই দিয়া হয় প্ৰথমটো দুটা তাৰ পিছৰটো এটা তাৰ পিছৰটো কেইটা ইলেক্ট্ৰন এটা ইলেক্ট্ৰন থাকিব গতিকে লিথিয়ামৰ যোজ্যতা কিমান পোৱা গেল যেহেতু বাহিৰৰ পথত এটা ইলেক্ট্ৰন আছে গতিকে বাহিৰৰ কক্ষপথত থকা ইলেক্ট্ৰনৰ সংখ্যা যোজ্যতা বোলে গতিকে লিথিয়ামৰ যোজ্যতা আমি কিমান পালো 1 তাৰ পিছত লিথিয়ামৰ তলত আছে সোডিয়ামৰ ইলেক্ট্ৰন আছে 11টা কাৰণ পাৰমাণবিক সংখ্যা 11 সোডিয়ামৰ 11টা ইলেক্ট্ৰন আছে এই ইলেক্ট্ৰন কেইটা আমি সোডিয়ামৰ কক্ষপথত ভগাই দিম কাৰণ সোডিয়াম পৰমাণুৰ গঠন কেনেকুৱা সোডিয়ামৰ প্ৰথম কক্ষপথত কেইটা ইলেক্ট্ৰন দুটা থাকিব বেলেগৰ নিচিনা তাৰ পিছতো 8টা তাৰ পিছতো এটা দুই আটে 10 একে 11 তো প্ৰথমটো দুটা তাৰ পিছতো 8টা তাৰ পিছতো কেইটা হ'ব এটা গতিকে সোডিয়ামৰ যোজ্যতা কিমান 1 ঠিক তেনেকৈ আমি যদি বৰ্গত যোজ্যতা বিলাক ওলাই থাকো দেখা পাম আটাইকেইটা মৌলৰ একে বৰ্গত যোজ্যতা সমান তো প্ৰথম বৰ্গত আমি যোজ্যতা দেখা পাম আটাইকেইটাৰে যোজ্যতা কিমান ওলাইছে 1 কৰি ওলাইছে
একেটাৰ যোজ্যতা কিমান 1 গতি ইয়াৰ পৰা বুজা যায় যে বৰ্গত যোজ্যতা সমান বৰ্গ এটাত থকা মৌলবোৰৰ যোজ্যতা সমান বৰ্গ এটাত থকা মৌলবোৰৰ যোজ্যতা সমান কিন্তু চোৱা হাইড্ৰোজেনৰ কক্ষপথ কেইটা আছিল এটা আছিল এটা কক্ষপথ এটা ইলেক্ট্ৰন আছিল লিথিয়ামৰ কক্ষপথ কেইটা আছিল দুটা প্ৰথমটো দুটা ইলেক্ট্ৰন তাৰ পিছত এটা ইলেক্ট্ৰন সোডিয়ামৰ কক্ষপথ কেইটা 1 2 3টা প্ৰথমটো দুটা তাৰ পিছত আঠটা তাৰ পিছতটো এটা ইলেক্ট্ৰন গতিকে দেখা যায় যোজ্যতা বৰ্গত যোজ্যতা আটাইৰে সমান একে বৰ্গবোৰৰ যোজ্যতা সমান কিন্তু কক্ষপথৰ সংখ্যা সমান নহয় কক্ষপথবিলাক লাহে লাহে বাঢ়ি গৈ থাকে তলফালে না এতিয়া আমি ইয়াৰ পৰা কি ক'ব পাৰো যে বৰ্গ এটাত মৌলবোৰৰ যোজ্যতা সমান কিন্তু কক্ষপথৰ সংখ্যা তললৈ লাহে লাহে বাঢ়ি যায় কক্ষপথৰ সংখ্যা কি হৈছে বাঢ়ি যায় গতিকে বৰ্গ এটাত মৌলবোৰৰ বৰ্গ এটাত ওপৰৰ পৰা তললৈ যোজ্যতা সমান থাকে কিন্তু কক্ষপথৰ সংখ্যা এটা এটাকৈ লাহে লাহে বাঢ়ি যায় কক্ষপথৰ সংখ্যা বৃদ্ধি পায় এটা তো এইটো আমি দেখা পালো বৰ্গত ঠিক তেনেকৈ যদি তোমালোকে দ্বিতীয় বৰ্গত দেখিলে তোমালোকে পাবা ইয়াতে প্ৰথম বৰ্গত যোজ্যতা 2 কৰি পাইছো দ্বিতীয় বৰ্গত গোটেই কেইটাৰ যোজ্যতা প্ৰথম বৰ্গত যোজ্যতা 1 কৰি পালো দ্বিতীয় বৰ্গত যদি তোমালোকে দেখা গোটেইৰে যোজ্যতা 2 2 কৰি পাবা বেৰিলিয়ামৰ যোজ্যতা 2 মেগনেছিয়ামৰ 2 ক্যালসিয়ামৰ 2 স্ট্ৰন্টিয়ামৰ 2 বেৰিয়ামৰ 2 ৰেডিয়ামৰ 2 গতিকে বৰ্গত যোজ্যতা সদায় সমান থাকে প্ৰথম বৰ্গত আটাইৰে যোজ্যতা কিমান কৰি আছিল 1 কৰি আছিল দ্বিতীয় বৰ্গত আটাইৰে যোজ্যতা কিমান কৰি হ'ব 2 কৰি হ'ব তৃতীয় বৰ্গত আটাইৰে যোজ্যতা কিমান কৰি হ'ব 3 কৰি হ'ব চতুৰ্থ বৰ্গত আটাইৰে যোজ্যতা 4 কৰি এনেকে আমি সমান যোজ্যতা দেখা পাম গতিকে বৰ্গ এটাত ওপৰৰ পৰা তললৈ মৌলবোৰৰ যোজ্যতা সমান থাকে কিন্তু কক্ষপথৰ সংখ্যা এক কৈ বাঢ়ে কক্ষপথৰ সংখ্যা বৃদ্ধি পায় গতিকে বৰ্গত কক্ষপথৰ সংখ্যা বৃদ্ধি পায় কিন্তু যোজ্যতা সমান থাকে এতিয়া আমি পৰ্যায়ত চাওঁ পৰ্যায়ত কি পায় বৰ্গত দেখা পালো যোজ্যতা সমান কিন্তু কক্ষপথৰ সংখ্যা বাঢ়ি যায় এই পদবিলাক বাঢ়ি যায় ওপৰৰ পৰা তললৈ এতিয়া আমি পৰ্যায়ত চাওঁ সব এইবিলাক কিন্তু আহে এতিয়া আমি পৰ্যায়ত চাম কি হয় তো পৰ্যায়ত চোৱাৰ কাৰণে আমি দ্বিতীয় পৰ্যায়টো ললো দ্বিতীয় পৰ্যায়ত এটা আছে লিথিয়ামৰ 3 বেৰিলিয়ামৰ পাৰমাণবিক সংখ্যা 4 তাৰপিছত ইফালে আছে আমাৰ বৰণৰ 5 কাৰ্বনৰ 6 নাইট্ৰজেনৰ 7 তো এতিয়া আমি যদি কি কৰো এই ইলেক্ট্ৰন বিলাক কক্ষপথত ভগাই দিও লিথিয়ামৰ এটো দ্বিতীয় পৰ্যায় এতিয়া প্ৰথম বৰ্গত দেখা পালো যোজ্যতা সমান থাকে দ্বিতীয় বৰ্গতো যোজ্যতা সমান তৃতীয় বৰ্গতো যোজ্যতা সমান তাৰ পৰা আমি সিদ্ধান্ত কৰিছিলো কি বৰ্গত ওপৰৰ পৰা তললৈ যোজ্যতা সমান থাকে কিন্তু কক্ষপথৰ সংখ্যা বৃদ্ধি পায় এতিয়া আমি পৰ্যায়ত চাম কি হয় পৰ্যায়ত চোৱা লিথিয়াম বেৰিলিয়াম দ্বিতীয় পৰ্যায় চাইছো দ্বিতীয় পৰ্যায় চোৱাৰ পিছত আমি বেলেগ বিলাকৰ কথাও ক'ব পাৰিম তো লিথিয়ামৰ ইলেক্ট্ৰন আছে 3টা প্ৰটন বা ইলেক্ট্ৰন কেইটা আছে 3টা এই 3টা ইলেক্ট্ৰনৰ পৰা প্ৰথমটো কেইটা থাকিব প্ৰথম ভিতৰৰটো প্ৰথম কক্ষপথ তাতে থাকিব দুটা তাৰ পিছত থাকিব এটা গতিকে লিথিয়ামৰ যোজ্যতা কিমান পোৱা যাব 1 লিথিয়ামৰ যোজ্যতা 1 তাৰ বাহিৰত এটা বেৰিলিয়ামৰ চোৱা প্ৰথমটো দুটা চাৰিটা যোজ্যতা তাৰ পিছত কেইটা দুটা এতিয়া বৰণৰ চোৱা বৰণ প্ৰথমটো দুটা তাৰ পিছতটো তিনিটা এতিয়া কাৰ্বনৰ প্ৰথমটো দুটা তাৰ পিছতটো চাৰিটা নাইট্ৰজেনৰ প্ৰথমটো দুটা তাৰ পিছতটো পাঁচটা কাৰণ আঠটা থাকিব পাৰে গতিকে পাঁচটা থাকিব পাৰিব গতিকে দেখা যায় যে যোজ্যতা সমান নহয় পৰ্যায়ত যোজ্যতা সমান নহয় কিন্তু তোমালোকে দেখা 1 2 1 2 1 2 1 2 1 2 মানে দুটা ধৰিব হয় না নাই দুটা পথত ধৰিব এইটো দুটা পথত ধৰিব লাগিব এইটো দুটা কক্ষপথত ধৰিব লাগিব যেটো দুটা কক্ষপথত এইটো ধৰিব লাগিব ইয়াকা দুটা কক্ষপথত ধৰিব লাগিব ইয়াকা এইটা কক্ষপথত ধৰিব লাগিব দুটা কক্ষপথত ধৰিব লাগিব তেনেহলে দেখা গেল কি পৰ্যায়ত কক্ষপথৰ সংখ্যা সমান হয়নে পৰ্যায়ত কক্ষপথৰ সংখ্যা সমান কিন্তু কি নহয় যোজ্যতা সমান নহয় কিন্তু ইফালে কি আছিল যোজ্যতা সমান আছিল হয় না ইফালে কি সমান আছিল যোজ্যতা সমান আছিল কিন্তু কক্ষপথৰ সংখ্যা সমান নাছিল কিন্তু পৰ্যায়ত দেখা গেল কি
গতিকে এতিয়া আমি ইয়াৰ পৰা এটা সিদ্ধান্ত কৰিব পাৰো কি সিদ্ধান্ত যে আধুনিক পৰ্যাবৃত্ত তালিকাখনত মৌলবিলাকক কিহৰ ওপৰত ভিত্তি কৰি ঠাই দিয়া হৈছে আধুনিক পৰ্যাবৃত্ত তালিকাত মৌলবিলাক যে আছে সেই মৌলবিলাকক কিহৰ ওপৰত ভিত্তি কৰি বৰ্গত ঠাই দিয়া হৈছে আৰু কিহৰ ওপৰত ভিত্তি কৰি পৰ্যায়ত ঠাই দিয়া হৈছে চাবা আমি এতিয়া কম কিহৰ ওপৰত ভিত্তি কৰি মৌলবিলাকক বৰ্গত ঠাই দিয়া হৈছে যোজ্যতা এক সমান হলে সমান যোজ্যতাৰ মৌলবোৰক একে বৰ্গত ঠাই দিয়া হৈছে সমান যোজ্যতাৰ মৌলবোৰক একে বৰ্গত ঠাই দিয়া হৈছে আৰু সমান কক্ষপথৰ মৌলবোৰক একে পৰ্যায়ত ঠাই দিয়া হৈছে সমান কক্ষপথলে এটা পৰ্যায়ত ঠাই দিয়া হৈছে আৰু সমান যোজ্যতা হলে একে বৰ্গত ঠাই দিয়া হৈছে গতিকে আমি ক'ব পাৰো যোজ্যতাটো তোমালোকক এটা নিয়ম শিকাইছে মানে মনত আছে নিয়মটো তো চাবা যদি কি হয় বাহিৰৰ কক্ষপথত যিমানটা আছে ইমানে যোজ্যতা হয় মানে নাই গতিকে আমি ইয়াতে দেখিছো আমাৰ লিথিয়ামৰ বাহিৰৰ কক্ষপথত কেইটা ইলেক্ট্ৰন আছে এটা যোজ্যতা 1 শিউলি তাৰ পিছত বেৰিলিয়ামৰ বাহিৰৰ কক্ষপথত দুটা আছে যোজ্যতা 2 বৰণৰ তিনটা আছে বাহিৰৰ কক্ষপথত যোজ্যতা 3 কাৰ্বনৰ 4 ঠিক আছে এতিয়া আমি দেখা পালো 4 লৈকে যিমান থাকিব বাহিৰৰ কক্ষপথত 4 লৈকে থাকিলে 4 হ'ব কিন্তু যদি 5 হৈ যায় বাহিৰৰ কক্ষপথত যদি কিমান আছে 5টা আছে ইলেক্ট্ৰন তেনহলে কি হয় যোজ্যতা 3 হ'ব যোজ্যতা কি হ'ব 3 কিহৰ কাৰণে আমি চাব লাগিব যেতে 5টা আছে আৰু কিমানটা হলে 8টা হয় কিমানটা হলে 8টা হয় 3টা হলে 8টা হয় 4 লৈকে থাকিলে 4 হ'ব কিন্তু যদি 5টা থাকিব বাহিৰৰ কক্ষপথত তেতিয়া চাব লাগিব কেইটা হলে 8টা হ'ব গতিকে 5 3 8 গতিকে যোজ্যতা ইয়াতে 5 হ'ব 3 হ'ব কিন্তু বেছি শুদ্ধ কোনটো 3 টো শুদ্ধ হ'ব কিন্তু আমি ইয়াতে যোজ্যতা কি ধৰিম 5 ধৰিম ইয়াতে আমি 5 ধৰিম কিন্তু যোজ্যতা আমাৰ নাইট্ৰজেনৰ যোজ্যতা আমাৰ কিমান হ'ব 3 হ'ব নাইট্ৰজেনৰ 3 কিন্তু ইয়াতে কিন্তু আমি এই সিরিয়াল হিসাবে এটা 5 হ'ব যোজ্যতা গতিকে আমি দেখা পালো কি পৰ্যায়ত কক্ষপথৰ সংখ্যা সমান থাকে কিন্তু যোজ্যতা বাঢ়ি যায় কিন্তু বৰ্গত কি হয় যোজ্যতা সমান থাকে কিন্তু কক্ষপথৰ সংখ্যা বাঢ়ি যায় গতিকে আমি ইয়াৰ পৰা সিদ্ধান্ত কৰিব পাৰো যে মৌলবোৰক কিহৰ ওপৰত ভিত্তি কৰি একে বৰ্গ আৰু একে পৰ্যায়ত ঠাই দিয়া হৈছে একে বৰ্গ আৰু একে পৰ্যায়ত ঠাই দিয়া হৈছে গতিকে মৌলবোৰক কিহৰ ওপৰত ভিত্তি কৰি একে বৰ্গত ঠাই দিয়া হৈছে একে বৰ্গত কিহৰ ওপৰত ভিত্তি কৰি ঠাই দিয়া হৈছে যদি যোজ্যতা এক সমান হয় যোজ্যতা যদি একেই হয় একে যোজ্যতাৰ মৌলবোৰক একেটা বৰ্গত ঠাই দিয়া হয় একে যোজ্যতাৰ মৌলবোৰক একেটা বৰ্গত ঠাই দিয়া হয় আৰু একে কক্ষপথৰ সংখ্যা সমান হলে এইবোৰক একেটা পৰ্যায়ত ঠাই দিয়া হয় কক্ষপথৰ সংখ্যা সমান আছে না দুটা গতিকে সমান সংখ্যক কক্ষপথ থকা মৌলবোৰক একেটা পৰ্যায়ত ঠাই দিয়া হয় আৰু সমান সংখ্যক আৰু একে যোজ্যতা থকা মৌলবোৰক একে বৰ্গত ঠাই দিয়া হয় গতিকে আমি ইয়াৰ পৰা এইটো সিদ্ধান্ত কৰিব পাৰিলো এবাৰ নেক্সট আৰু আমি কিছুমান বস্তু চাম এতিয়া যেটো তোমালোকে যোজ্যতা গম পালা ইয়াৰ যোজ্যতাৰ পিছতে আমাৰ আছে পাৰমাণবিক আকাৰ এটা আমি ইয়াৰ পিছতে চাম পাৰমাণবিক আকাৰ তুতুলে পেজ নাম্বাৰ 88 ত এটো চাব পাৰিবা পাৰমাণবিক আকাৰ যেটো যোজ্যতাও এতে আছে একবাৰ কথাটো এটা আমি চাম পাৰমাণবিক আকাৰ এতিয়া আমি চাম বৰ্গত আৰু পৰ্যায়ত পাৰমাণবিক আকাৰ কেনেকৈ হয় কত পাৰমাণবিক আকাৰ বেছি আৰু কত পাৰমাণবিক আকাৰ কম এটা আমি চাম এইবিলাক কিন্তু বহুত টান হয় কিন্তু তোমালোকে ভালকে মনোযোগ দিলে অতি ধুনীয়াকৈ গম পাই যাবা কথাবিলাক তো এতিয়া আমি কি দেখা পালো এতে আকৌ এবাৰ কৈ দিও বৰ্গত আমি বৰ্গত কি দেখা পাইছিলো যোজ্যতা সমান কিন্তু কক্ষপথৰ সংখ্যা বাঢ়ি যায় গতিকে সমান যোজ্যতা থকা মৌলবোৰক একেটা বৰ্গত ঠাই দিয়া হয় আৰু পৰ্যায়ত কি দেখা পাইছিলো কক্ষপথৰ সংখ্যা সমান কিন্তু যোজ্যতা লাহে লাহে বাঢ়ি যায় গতিকে সমান কক্ষপথ থকা মৌলবোৰক একেটা পৰ্যায়ত ঠাই দিয়া হয় সমান যোজ্যতা থকা মৌলবোৰক একেটা বৰ্গত ঠাই দিয়া হয় আৰু সমান কক্ষপথ থকা মৌলবোৰক একেটা পৰ্যায়ত ঠাই দিয়া হয় পারমাণবিক আকার চাম পারমাণবিক আকার চাওয়ার কারণে আগৰ দৰে আমি প্ৰথম বৰ্গ লম আৰু দ্বিতীয় পৰ্যায় লম তোমালোকে দেখিছিলা যে পৰ্যায়ত কি আছিল কক্ষপথৰ সংখ্যা সমান আছিল লিথিয়াম বেৰিলিয়াম বৰন তোমালোকে দেখিছিলা কক্ষপথৰ সংখ্যা লিথিয়াম বেৰিলিয়াম বৰন কাৰ্বন
কক্ষপথৰ সংখ্যা সমান থাকে কিন্তু ইলেক্ট্ৰনৰ সংখ্যা লাহে লাহে এটা এটাকৈ বাঢ়ি যায় ইলেক্ট্ৰনৰ সংখ্যা বাঢ়ি যায় আমি দেখিছিলো কক্ষপথৰ সংখ্যা কি আছে সমান আছে কিন্তু ইলেক্ট্ৰনৰ সংখ্যা কি হৈছে লাহে লাহে এক এককৈ বাঢ়ি গৈছে এক আছিল 2 হৈছে 3 হৈছে এতিয়া বাহিৰৰ কক্ষপথ হৈছে 4 গতি ইলেক্ট্ৰনৰ সংখ্যা বাঢ়ি যায় কিন্তু কক্ষপথৰ সংখ্যা সমান থাকে ইলেক্ট্ৰন বাঢ়ছে কিন্তু কক্ষপথ সমানই আছে কক্ষপথ সমান আছে গতিকে যেহেতু এটা বাহিৰৰ পথত আছে এটা ইলেক্ট্ৰন এটা বাহিৰৰ পথত আছে দুটা ইলেক্ট্ৰন এটা বাহিৰৰ পথত 1 2 3 4 1 2 3 4 ইয়াতে বাহিৰৰ পথত কিটা আছে চাৰিটা ইলেক্ট্ৰন আছে দেখা যায় আছে এটা মাজত কিন্তু আমাৰ নিউক্লিয়াৰ আধান আছে এটা মাজত আছে কি নিউক্লিয়াৰ আধান প্ৰটন এটা আছে নিউক্লিয়াৰ আধান প্ৰটন মাজত আছে নিউক্লিয়াৰ আধান চাৰিফালে আছে ইলেক্ট্ৰন বিলাক মাজত আছে নিউক্লিয়াৰ আধান এটা দেখা যায় আছে ইলেক্ট্ৰন বিলাক বাঢ়ি গৈ আছে কিন্তু কক্ষপথ সমান হৈ আছে পৰ্যায়ত ইলেক্ট্ৰন বাঢ়ছে কিন্তু কক্ষপথ কি আছে সমান হৈ আছে গতিকে আমি ইয়াৰ পৰা কি সিদ্ধান্ত কৰিম সবা যেতিয়া এই এটু চোৱা যেতিয়া ইলেক্ট্ৰন বাঢ়ি যাব ইলেক্ট্ৰন বাঢ়ি গলে কি হ'ব এই মাজত আমাৰ প্ৰোটনো বাঢ়িব মাজত আমাৰ প্ৰোটনো বাঢ়িব ইয়াতে চাৰিটা ইলেক্ট্ৰন আছে বাহিৰৰ কক্ষপথত চাৰিটা ইলেক্ট্ৰন আছে ইয়াতে মাজত আমাৰ কি আছে প্ৰোটন বিলাক আছে প্ৰোটন কেইটা আছে টোটাল 6টা ইলেক্ট্ৰন গতিকে প্ৰোটন আছে 6টা প্ৰোটন আছে 6টা প্ৰোটন আছে 6টা প্ৰোটন আছে এতে কি হ'ব যেহেতু কক্ষপথ সমানেই আছে সমান কক্ষপথ বাঢ়া নাই সেইকাৰণে কি হ'ব এই বাহিৰৰ পথত যিবিলাক ইলেক্ট্ৰন আছে বাহিৰৰ কক্ষপথত ইলেক্ট্ৰন বিলাক আৰু মাজত থকা যে প্ৰোটন বিলাক আছে সেই প্ৰোটনৰ মাজৰ দূৰত্ব কম হ'ব প্ৰোটনৰ মাজৰ দূৰত্ব কম হ'ব কিন্তু ইয়াতে চোৱা আমি প্ৰথম বৰ্গত চাম প্ৰথম বৰ্গত কি হ'ব কক্ষপথৰ সংখ্যা লাহে লাহে যেহেতু বাঢ়ি গৈছে ইফালে প্ৰথমতে আছিল আমাৰ হাইড্ৰোজেন হাইড্ৰোজেনৰ 1 আছিল হিলিয়ামৰ লিথিয়ামৰ 3 সোডিয়ামৰ 11 তাৰ পিছত আমাৰ পটাছিয়ামৰ 19 সবা এটা কেইটা ইলেক্ট্ৰন আছে এটা গতি এটা ইলেক্ট্ৰন এটা কক্ষপথতেই থাকিব এটা ইলেক্ট্ৰন এটা কক্ষপথতে থাকিব এটা কেইটা আছে ইলেক্ট্ৰন দুটা গতি দুটা ইলেক্ট্ৰন কেইটা কক্ষপথত থাকিব প্ৰথমটোত থাকিব দুটা তাৰ পিছতো থাকিব এটা এটা আছে 11টা ইলেক্ট্ৰন গতিকে মানে 11টা ইলেক্ট্ৰন প্ৰথম কক্ষপথত দুটা তাৰ পিছতো 8টা তাৰ পিছতো কেইটা কি হ'ল প্ৰথমটোত কেইটা হ'ব প্ৰথমটোত দুটা সব আমি 11টা কেনেকৈ বনাম প্ৰথমটোত দুটা তাৰ পিছতো 1 2 3 4 5 6 7 8 আঠটা হ'ল দুইতে 10 আৰু কেইটা ৰৈ গেল এটা 11টা দেখা আমাৰ কি হয় কক্ষপথ বাঢ়ি গৈছে না কক্ষপথ বিলাক কি হৈছে বাঢ়ি গৈছে কিন্তু ইয়াতে তো কক্ষপথ বঢ়া নাই এটা কক্ষপথ পৰ্যায়ত কক্ষপথ নাবাঢ়ে কিন্তু বৰ্গত কক্ষপথ বাঢ়ি যায় গতিকে বৰ্গত যদি কক্ষপথ বাঢ়ি যায় এই মাজত যাব আমাৰ মাজত কি আছে প্ৰোটন আছে মাজত কি আছে প্ৰোটন আছে প্ৰোটনৰ আধান কেনেকুৱা প্ৰোটনৰ আধান ইলেক্ট্ৰনৰ আধান মাইনাস প্ৰোটনৰ আধান প্লাস প্ৰোটনৰ আধান হ'ল প্লাস এতিয়া কি হৈ আছে তুমি আচ্ছা সো আমাৰ কি হৈছে এই মাজতে প্ৰোটন আছে প্ৰোটনৰ আধানক কোৱা হয় নিউক্লিয়াৰ আধান এই নিউক্লিয়াৰ আধানৰ পৰা এই বাহিৰৰ কক্ষপথত যে ইলেক্ট্ৰন আছে হেবিলাকৰ দূৰত্ব বাঢ়ি গৈছে কাৰণ ইয়াতে কক্ষপথ বাঢ়ি গৈছে কক্ষপথ বাঢ়ি যোৱাৰ কাৰণে এই মাজৰ প্ৰোটনৰ পৰা বাহিৰৰ কক্ষপথৰ ইলেক্ট্ৰনৰ দূৰত্ব বাঢ়ি গৈছে কিন্তু ইয়াতে কক্ষপথ বাঢ়া নাই পৰ্যায়ত কক্ষপথ নাবাঢ়াৰ কাৰণে কি হৈছে এইবিলাক আমাৰ মাজত থকা প্ৰোটনৰ ওচৰত আছে বহুত ওচৰত আছে তাতে এই বাহিৰৰ কক্ষপথৰ ইলেক্ট্ৰন বিলাক প্ৰোটনৰ কৰি বহুত দূৰত আছে ইয়াতে ইলেক্ট্ৰন বিলাক বাহিৰৰ কক্ষপথৰ ইলেক্ট্ৰন বিলাক ইয়াতে বহুত দূৰত আছে প্ৰোটনৰ পৰা আনহাতে ইয়াত প্ৰোটনৰ পৰা বাহিৰৰ কক্ষপথৰ ইলেক্ট্ৰন বিলাক বহুত ওচৰত আছে
ইয়াতে বাহিৰৰ কক্ষপথৰ ইলেক্ট্ৰনবিলাক প্ৰটনৰ ওচৰত আছে, ইয়াতে বাহিৰৰ কক্ষপথৰ ইলেক্ট্ৰনবিলাক প্ৰটনৰ পৰা দূৰত আছে, ইয়াতে বহুত দূৰত আছে। গতিকে দেখা গেল বৰ্গত কি হয়, বাহিৰৰ কক্ষপথৰ ইলেক্ট্ৰনবিলাক প্ৰটনৰ পৰা বহুত দূৰত গুচি যায়। বৰ্গত কি হয়, বৰ্গত বাহিৰৰ কক্ষপথৰ ইলেক্ট্ৰনবিলাক নিউক্লিয়াছৰ পৰা বহুত দূৰত গুচি যায় বা প্ৰটনৰ পৰা বহুত দূৰত গুচি যায়। আৰু বৰ্গত পৰ্যায়ত কি হয়, পৰ্যায়ত বাহিৰৰ কক্ষপথৰ ইলেক্ট্ৰনবিলাক আমাৰ প্ৰটনৰ ওচৰত থাকে, বহুত ওচৰত থাকে আমাৰ বৰ্গৰ তুলনাত। সেইকাৰণে যেহেতু ইয়াতে বহুত ওচৰত থাকে, প্ৰটনক কোৱা হয় নিউক্লিয় আধান। প্ৰটনক কি কোৱা হয়, নিউক্লিয় আধান। গতিকে ইয়াতে কক্ষপথৰ ইলেক্ট্ৰনবোৰ নিউক্লিয় আধানৰ বহুত ওচৰত আছে আৰু ইয়াতে কক্ষপথৰ ইলেক্ট্ৰনবোৰ নিউক্লিয় আধানৰ পৰা বহুত দূৰত গুচি গৈছে। ইয়াৰে বাহিৰৰ কক্ষপথৰ ইলেক্ট্ৰনবোৰ নিউক্লিয় আধানৰ পৰা বহুত দূৰত গুচি গৈছে আৰু ইয়াতে বাহিৰৰ কক্ষপথৰ ইলেক্ট্ৰনবোৰ নিউক্লিয় আধানৰ বহুত ওচৰত আছে। ইয়াতে বাহিৰৰ কক্ষপথৰ ইলেক্ট্ৰনবোৰ নিউক্লিয় আধানৰ ওচৰত আছে আৰু ইয়াতে কক্ষপথৰ সংখ্যা বাঢ়ি গৈছে কাৰণে নিউক্লিয় আধানৰ পৰা বাহিৰৰ কক্ষপথৰ ইলেক্ট্ৰনবোৰ বহুত দূৰত গুচি গৈছে, বহুত দূৰত গুচি গৈছে কাৰণে এই বাহিৰৰ কক্ষপথৰ ইলেক্ট্ৰনবোৰক কি কৰিব নোৱাৰে, ভিতৰত থকা মাজত থকা নিউক্লিয় আধানে ধৰি ৰাখিব নোৱাৰে, আৰু ইয়াতে কি হয় আমাৰ নিউক্লিয় আধানৰ বহুত ওচৰত যেহেতু আছে, নিউক্লিয় আধানৰ বহুত ওচৰত যেহেতু বাহিৰৰ কক্ষপথৰ ইলেক্ট্ৰনবোৰ নিউক্লিয় আধানৰ বহুত ওচৰত থকাৰ কাৰণে এই যে বাহিৰৰ কক্ষপথৰ ইলেক্ট্ৰনবোৰ নিউক্লিয় আধানে কি কৰে, এই ইলেক্ট্ৰনবিলাকক আকৰ্ষণ কৰি ধৰি ৰাখে নিজৰ ফালে। আকৰ্ষণ কৰি নিজৰ ফালে ধৰি ৰখাৰ কাৰণে কি হয়, যেতিয়া নিজৰ ফালে আকৰ্ষণ কৰে এই প্ৰটনবিলাকে বা নিউক্লিয় আধানে, প্ৰটনক কোৱা হয় নিউক্লিয় আধান, নিউক্লিয় আধানে যেতিয়া এই ওচৰত থকাৰ কাৰণে বাহিৰৰ কক্ষপথৰ ইলেক্ট্ৰনবোৰ এইবোৰক কি কৰে, নিজৰ ফালে আকৰ্ষণ কৰে। নিজৰ ফালে আকৰ্ষণ কৰাৰ কাৰণে আমাৰ কি হয়, এই পৰমাণু এই মৌলবিলাকৰ আকাৰ কমি যায়, আনহাতে ইয়াতে বাহিৰৰ কক্ষপথৰ ইলেক্ট্ৰনবোৰ নিউক্লিয় আধানৰ পৰা বহুত দূৰত গুচি যোৱাৰ কাৰণে বাহিৰৰ কক্ষপথৰ ইলেক্ট্ৰনবোৰ নিউক্লিয় আধানৰ পৰা বহুত দূৰত গুচি যোৱাৰ কাৰণে বাহিৰৰ কক্ষপথৰ ইলেক্ট্ৰনবোৰক আমাৰ এই নিউক্লিয় আধানে ধৰি ৰাখিব নোৱাৰে, সেইবিলাক কি হৈ যায়, বাহিৰৰ কক্ষপথৰ ইলেক্ট্ৰনবিলাক বহুত দূৰত গুচি যায়, তাৰ ফলত পাৰমাণৱিক আকাৰ বাঢ়ি যায়। গতিকে বৰ্গ এটাত ওপৰৰ পৰা তললৈ পাৰমাণৱিক আকাৰ বাঢ়ি যায়, আনহাতে পৰ্যায়ত বাওঁফালৰ পৰা সোঁফাললৈ পাৰমাণৱিক আকাৰ লাহে লাহে কমি যায়, কি হৈ যায়, কমি যায়। কিহৰ কাৰণে পাৰমাণৱিক আকাৰ পৰ্যায়ত কমি যায়, কাৰণ পৰ্যায়ত বাওঁফালৰ পৰা সোঁফাললৈ কক্ষপথৰ সংখ্যা সমান থাকে, আনহাতে ইলেক্ট্ৰনৰ সংখ্যা বাঢ়ি যায়। কক্ষপথৰ সংখ্যা সমান থাকে, কক্ষপথ সমান আছে, কিন্তু ইলেক্ট্ৰন বাঢ়ি গৈছে মানে ইলেক্ট্ৰনৰ সংখ্যা বাঢ়ি যায়। গতিকে ইলেক্ট্ৰনৰ সংখ্যা বাঢ়ি যোৱাৰ লগে লগে আমাৰ নিউক্লিয় আধান মানে প্ৰটনে, নিউক্লিয় আধানে কি কৰে, এই কক্ষপথৰ ইলেক্ট্ৰনবোৰ ওচৰত থকাৰ কাৰণে নিজৰ ফালে আকৰ্ষণ কৰে। নিজৰ ফালে আকৰ্ষণ কৰাৰ কাৰণে, আকৰ্ষণ মানে কি টানা, নিজৰ ফালে আকৰ্ষণ কৰাৰ কাৰণে আকাৰ কমি যায়, আকাৰ কি যায়, কমি যায়। গতিকে পৰ্যায়ত বাওঁফালৰ পৰা ওপৰলৈ আকাৰ কমি যায়, আৰু বৰ্গত কি হয়, বৰ্গত যেহেতু কক্ষপথৰ সংখ্যা বাঢ়ি যায়, বৰ্গত ওপৰৰ পৰা তললৈ কক্ষপথৰ সংখ্যা বাঢ়ি যোৱাৰ কাৰণে বাহিৰৰ কক্ষপথৰ ইলেক্ট্ৰনবিলাক নিউক্লিয় আধানৰ পৰা বহুত দূৰত গুচি যায়, দূৰত গুচি যোৱাৰ কাৰণে এই বাহিৰৰ কক্ষপথৰ ইলেক্ট্ৰনবিলাকক নিউক্লিয় আধানে আকৰ্ষণ কৰি ধৰি ৰাখিব নোৱাৰে। সেইকাৰণে আকৰ্ষণ কৰি ধৰি ৰাখিব নোৱাৰাৰ কাৰণে পাৰমাণৱিক আকাৰ বাঢ়ি যায় বৰ্গত ওপৰৰ পৰা তললৈ। তাৰ মানে কি, আমি জানো চুম্বকৰ বিপৰীত মেৰুৰ মাজত কি হয়, আকৰ্ষণ হয়, আৰু একে মেৰুৰ মাজত কি হয়, বিকৰ্ষণ হয়। ঠিক তেনেকৈ ইয়াতো মাজত আছে প্লাছ আৰু চাৰিওফালে আছে মাইনাছ, গতিকে প্লাছে মাইনাছে কি হ'ব, আকৰ্ষণ হ'ব, প্লাছে মাইনাছে কি হয়, আকৰ্ষণ হ'ব, টানিব, প্লাছে মাইনাছে আকৰ্ষণ হ'ব। কিন্তু ইয়াতে বাহিৰত বহুত দূৰত গুচি যোৱাৰ কাৰণে বাহিৰৰ কক্ষপথৰ ইলেক্ট্ৰনবিলাক সেইবিলাকক আকৰ্ষণ কৰিব নোৱাৰে, টানিব নোৱাৰিলে সেইবিলাক কি হয়, চাৰিওফালে বিস্তাৰিত হৈ যায়, আকাৰ তেনেহ'লে বাঢ়ি যায়। ইয়াতে কিন্তু ওচৰত আছে ইলেক্ট্ৰনবিলাক, সেইকাৰণে কি কৰিব, নিজৰ ফালে আকৰ্ষণ কৰিব পাৰিব, মাজত থকা প্লাছে মাইনাছক আকৰ্ষণ কৰিব পাৰিব, তাৰ কাৰণে আকাৰ কি হৈ যাব, আকৰ্ষণ কৰিব পাৰিব, টানিব নিজৰ ফালে, এইবিলাক চাপি যায়, আকাৰ কি হৈ যাব, কমি যাব। গতিকে পৰ্যায়ত কি হয়, পৰ্যায়ত মৌলবোৰৰ আকাৰ কমি যায়, আৰু বৰ্গত কি হয়, মৌলবোৰৰ আকাৰ বাঢ়ি যায়, পৰ্যায়ত আকাৰ কমি যায়। এতিয়া তোমালোকৰ পাছৰ পৰা প্ৰফেছৰে কৈ দিব, মই পৰ্যায়ত আকাৰ, বৰ্গত আকাৰ কেনেকৈ বাঢ়ে সেইটো অলপ কৈ দিব। প্ৰণৱ দাস, তুমি থিয় হোৱা, অলপ ক'বা বৰ্গত আকাৰ কেনেকৈ বাঢ়ে, তুমি যেনেকৈ। Okay, let's begin.
পৰ্যায়ত মৌলবোৰৰ আকাৰ কেনেকৈ বাঢ়ে পৰ্যায়ত পাৰমাণৱিক আকাৰ কেনেকৈ বাঢ়ে কোৱা তোমালোকৰ মাজৰ পৰা এজনে ক'ব আমাৰ বৰ্গ বা পৰ্যায় যিকোনো এটা ক'লে হ'ব বৰ্গত আকাৰ বাঢ়ি যায় আৰু পৰ্যায়ত পাৰমাণৱিক আকাৰ কমি যায় তো যিকোনো এজনে বৰ্গত ক'লে হ'ব বা পৰ্যায়ত ক'লে হ'ব পৰ্যায়ত যদি কোৱা আকাৰ কমি যায় আৰু বৰ্গত যদি হয় আকাৰ বাঢ়ি যায় কিয় কাৰণে হেতু অলপ ক'ব লাগে তোমালোকৰ এইফালৰ পৰা এজনে কোৱা ৰেশমিনা ওকে তেও ক'ব পাৰিব তুমি থিয় তুমি যিকোনো কোৱা বৰ্গত আকাৰ কিয় বাঢ়ি যায় পাৰমাণৱিক আকাৰ বৰ্গত কিয় বাঢ়ি যায় কোৱা এতিয়া এজনে পৰ্যায়ত আকাৰ কিহৰ কাৰণে কমি যায় পৰ্যায়ত পাৰমাণৱিক আকাৰ কিহৰ কাৰণে কমি যায় হেতু এজনে ক'ব লাগিব সা কিতাবত কিন্তু বুজি নোপোৱা যিমান কৰিলো কাৰণ মই যিমান সহজকৈ কৈছো সিমান সহজ নাই কিতাবত তোমালোকে আকৌ চাবা ভিডিও আজি মই এৰিম ভিডিও বিলাক তিনিটা হৈছে বাৰে বাৰে এলে নেট পেক বহুত ঠিক কাৰণে তো এতিয়া ওকে নেহামনি বহুত ভালকৈ বুজি পাই জানো তুমি থিয় গুড তুমি খালি অকল পৰ্যায়ত আকাৰ যে কমি যায় তুমি পৰ্যায়ত যে আকাৰ কমে হেতু অলপ ক'ব পাৰিবানে কোৱা পৰ্যায়ত আকাৰ কমে কিয় কাৰণে তুমি হেতুই কোৱা বৰ্গত আকাৰ যে বাঢ়ে হেতুই কোৱা ঠিক আছে তুমি বহা নেক্সট টাইম আকৌ দিম এতিয়া আমাৰ প্ৰথম ব্ৰেঞ্চৰ পৰা দীপালি বৰণ তুমি অলপ ক'বা থিয় দীপালি বৰণ থিয় তুমি ৰেশমিনাৰ দৰে কোৱা বৰ্গত আকাৰ কিহৰ কাৰণে বাঢ়ি যায় পাৰমাণৱিক আকাৰ বৰ্গত কিয় বাঢ়ি যায় মই আকৌ পৰ্যায়টো কৈ দিম কোৱা দীপালি সোনকালে চাবা তোমালোকক আকৌ মই কৈ দিছো পাৰমাণৱিক আকাৰ বৰ্গত বাঢ়ি যায় আনহাতে পৰ্যায়ত লাহে লাহে বাওঁফালৰ সকললৈ কমি যায় কিয় কাৰণে বৰ্গত কি হয় বৰ্গত ওপৰৰ পৰা তললৈ কক্ষপথৰ সংখ্যা বাঢ়ি যায় বৰ্গত ওপৰৰ পৰা তললৈ মৌলবোৰৰ কক্ষপথৰ সংখ্যা বাঢ়ি যায় কক্ষপথৰ সংখ্যা বাঢ়ি যোৱাৰ কাৰণে বাহিৰৰ কক্ষপথৰ ইলেক্ট্ৰনবোৰ নিউক্লিয় আধানৰ পৰা বহুত দূৰত গুচি যায় বাহিৰৰ কক্ষপথৰ ইলেক্ট্ৰনবোৰ নিউক্লিয় আধানৰ পৰা বহুত দূৰত গুচি যায় দূৰত গুচি যোৱাৰ কাৰণে নিউক্লিয় আধানে কি কৰিব নোৱাৰে বাহিৰৰ কক্ষপথৰ ইলেক্ট্ৰনবোৰক নিজৰ ফালে আকৰ্ষণ কৰি ধৰি ৰাখিব নোৱাৰে আকৰ্ষণ কৰি ধৰি ৰাখিব নোৱাৰাৰ কাৰণে কি হৈ যায় পাৰমাণৱিক আকাৰ বাঢ়ি যায় নোৱাৰে ধৰি ৰাখিব গতিকে বাহিৰৰ ইলেক্ট্ৰনবিলাক দূৰলৈ গুচি যায় তেতিয়া পাৰমাণৱিক আকাৰ বাঢ়ি যায় আনহাতে পৰ্যায়ত কি হয় চোৱা আমাৰ পৰ্যায়ত কি হয় পৰ্যায়ত চোৱা কক্ষপথৰ সংখ্যা কি হৈ থাকে সমান থাকে পৰ্যায়ত বাওঁফালৰ পৰা সোঁফাললৈ কক্ষপথৰ সংখ্যা সমান থাকে পৰ্যায়ত বাওঁফালৰ পৰা সোঁফাললৈ কক্ষপথৰ সংখ্যা সমান থাকে আনহাতে কি হয় ইলেক্ট্ৰনৰ সংখ্যা বঢ়াৰ কাৰণে নিউক্লিয় আধানো বাঢ়ে ইলেক্ট্ৰনৰ সংখ্যা বঢ়াৰ কাৰণে বাওঁফালৰ পৰা সোঁফাললৈ ইলেক্ট্ৰনৰ সংখ্যা বঢ়াৰ কাৰণে নিউক্লিয় আধানো বাঢ়ে নিউক্লিয় আধান বঢ়াৰ কাৰণে বৰ্ধিত নিউক্লিয় আধানে বা বাঢ়ি যোৱা নিউক্লিয় আধানে কি কৰে কক্ষপথৰ সংখ্যা সমান যিহেতু বাঢ়ি যোৱা নিউক্লিয় আধানে ওচৰৰ কক্ষপথৰ ইলেক্ট্ৰনবিলাকক সহজে নিজৰ ফালে আকৰ্ষণ কৰি ধৰি ৰাখিব পাৰে আকৰ্ষণ কৰিব পাৰে তা চমুকৈ যদি কওঁ পৰ্যায়ত বাওঁফালৰ পৰা সোঁফাললৈ কক্ষপথৰ সংখ্যা সমান থাকে সেইকাৰণে বাহিৰৰ কক্ষপথৰ ইলেক্ট্ৰনবোৰক বৰ্ধিত নিউক্লিয় আধানে নিজৰ ফালে আকৰ্ষণ কৰিব পাৰে আৰু তাৰ বাবে কি হয় আমাৰ পাৰমাণৱিক আকাৰ বাওঁফালৰ পৰা সোঁফাললৈ কমি যায় এতিয়া আমি ইয়াৰ পিছতে আছে আমাৰ ধাতব আৰু অধাতব ধৰ্ম মানে ধাতৱীয় আৰু অধাতৱীয় ধৰ্ম ধাতব আৰু অধাতব ধৰ্ম আমি
সেইটো চাম এতিয়া ধাতব আৰু অধাতব ধৰ্ম সকলে তোমালোকে ধুনীয়াকৈ সকলোৱে পঢ়া কোনো হুলস্থুল নকৰিবা যাতে ভালকৈ বুজি পোৱা কথাবিলাক আৰু ভালকৈ যাতে মনত থাকে মই ইমান ধুনীয়াকৈ কওঁ এবাৰ শুনিলে কথাবিলাক যদি বুজি পোৱা তোমালোকে ধুনীয়াকৈ নিজে লিখিব পাৰিবা এবাৰ শুনিলে খালি ভালকৈ নিজে লিখিব পাৰিবা গতিকে চেষ্টা কৰিবা এতিয়া আমি চাম ধাতব আৰু অধাতব ধৰ্ম ধাতব ধৰ্ম আৰু অধাতব ধৰ্ম তোমালোকৰ বেছিকটা আছে নাই ভালকৈ পঢ়িব লাগিব একদম ধেমালি কৰিব নাই সমান আমি ধাতব আৰু অধাতব ধৰ্ম চাম কি হয় বৰ্গত আৰু পৰ্যায়ত ধাতব আৰু অধাতব ধৰ্ম চাম তোল দেখিলা আমাৰ পৰ্যায়ত কি হয় পাৰমাণবিক আকাৰ কমি যায় মানে পৰ্যায়ত কি হয় পাৰমাণবিক আকাৰ কমি যায় আনহাতে বৰ্গত পাৰমাণবিক আকাৰ বাঢ়ি যায় বৰ্গত আকাৰ বাঢ়ি যায় যেতিয়া পাৰমাণবিক আকাৰ বৰ্গ পৰ্যায়ত কমি যায় পাৰমাণবিক আকাৰ কমি গলে কি হয় কমি গলে কিহৰ কাৰণে কমি যায় মাজত থকা নিউক্লিয় আধানে কি কৰে ইলেক্ট্ৰন বিলাকক নিজৰ ফালে আকৰ্ষণ কৰে সেই কাৰণে আকাৰ কমি যায় নিজৰ ফালে আকাৰ কমি যায় কিয় কাৰণে নিউক্লিয় আধান বিলাক কি কৰে বাহিৰৰ কক্ষপথৰ ইলেক্ট্ৰন বিলাকক নিজৰ ফালে আকৰ্ষণ কৰে সেই কাৰণে আকাৰ কমি যায় যদি আকাৰ কমি যায় কিহৰ কাৰণে ইলেক্ট্ৰনক আকৰ্ষণ কৰাৰ কাৰণে হয় নাই আকাৰ কিহৰ কাৰণে কমি যায় ইলেক্ট্ৰনক নিজৰ ফালে আকৰ্ষণ কৰাৰ কাৰণে আকাৰ কমি যায় যেতিয়া আকাৰ কমি গলে আমি লিখিম ধাতৱীয় ধৰ্ম কমি যায় কি হৈ যায় ধাতৱীয় ধৰ্ম কমি যায় আকাৰ কমি গলে ধাতৱীয় ধৰ্ম কমে বেলেগ আৰু কাৰণ নাই ধাতৱীয় ধৰ্ম কমে নে বাৰে প্ৰথমতে লিখিব লাগি যে পৰ্যায়ত কি হয় বাওঁফালৰ পৰা সোঁফাললৈ কি হৈ যায় পাৰমাণবিক আকাৰ কমি যায় ধুনীয়াকৈ লিখিব লাগিব কিহৰ কাৰণে কমি যায় সেইখিনি লেখা শেষ হোৱাৰ পিছত যে পৰ্যায়ত আকাৰ কমি যায় সেইকাৰণে ধাতৱীয় ধৰ্ম কমি যায় তাৰ পিছত কি হয় বৰ্গত ওপৰৰ পৰা তললৈ পাৰমাণবিক আকাৰ বাঢ়ি যায় পাৰমাণবিক আকাৰ বাঢ়ি যোৱাৰ কাৰণে কি হয় ধাতৱীয় ধৰ্ম বাঢ়ি যায় কিন্তু প্ৰথমতে যেতিয়া লিখিবা পাৰমাণবিক আকাৰ বাঢ়ি যায় কিহৰ কাৰণে বাঢ়ি যায় অলপ যে কৈছিল সেইখিনি লিখি ল'ব লাগিব তাৰ পিছতে লিখিব পাৰিবা গতিকে ধাতৱীয় ধৰ্ম বাঢ়ি যায় সবাই এই দুটা সংযুক্ত কৰি মই ধুনীয়াকৈ কৈ দিছো পৰ্যায়ত বাওঁফালৰ পৰা সোঁফাললৈ কক্ষপথৰ সংখ্যা সমান থাকে কিন্তু ইলেক্ট্ৰনৰ সংখ্যা বঢ়াৰ কাৰণে নিউক্লিয় আধানো বাঢ়ে আৰু হেয়ে বাঢ়ি যোৱা নিউক্লিয় আধানে কক্ষপথৰ ইলেক্ট্ৰন বিলাকক নিজৰ ফালে আকৰ্ষণ কৰে আৰু হে পাৰমাণবিক আকাৰ কমি যায় পাৰমাণবিক আকাৰ কমি যোৱাৰ কাৰণে ধাতৱীয় ধৰ্ম কমে ধাতৱীয় ধৰ্ম কমিলে কি ধৰ্ম বাঢ়ে ধাতৱীয় ধৰ্ম কমিলে অধাতৱীয় ধৰ্ম বাঢ়ে গতিকে পৰ্যায়ত ধাতৱীয় ধৰ্ম কমে অধাতৱীয় ধৰ্ম বাঢ়ে ঠিক তেনেকে আমি বৰ্গত কেনেকৈ কম বৰ্গত ওপৰৰ পৰা তললৈ কক্ষপথৰ সংখ্যা বাঢ়ি যোৱাৰ কাৰণে পাৰমাণবিক আকাৰ বাঢ়ি যায় কাৰণ নিউক্লিয় আধানে বাহিৰৰ কক্ষপথৰ ইলেক্ট্ৰন বিলাকক ধৰি ৰাখিব নোৱাৰে গতিকে আকাৰ বাঢ়ি গলে ধাতৱীয় ধৰ্ম বাঢ়ি যায় গতিকে বৰ্গত ধাতৱীয় ধৰ্ম বাঢ়ি যায় আৰু অধাতৱীয় ধৰ্ম তেনেহলে কি হ'ব কমি যায় অধাতৱীয় ধৰ্ম বৰ্গত কমি যায় বৰ্গত ধাতৱীয় ধৰ্ম বাঢ়ে অধাতৱীয় ধৰ্ম কমে পৰ্যায়ত ধাতৱীয় ধৰ্ম কমে অধাতৱীয় ধৰ্ম বাঢ়ে প্ৰথমতে কি কমে প্ৰথমতে আকাৰ কমে গতিকে ধাতৱীয় ধৰ্ম কমে আকাৰ কমিলে ধাতৱীয় ধৰ্ম কমে গতিকে অধাতৱীয় ধৰ্ম বাঢ়ে ইয়াতে আকাৰ বাঢ়ে গতিকে ধাতৱীয় ধৰ্ম বাঢ়ে অধাতৱীয় ধৰ্ম কমে এনেকুৱা ইয়াৰ পিছতে আমি চাম বিদ্যুৎ ঋণাত্মকতা বা সক্ৰিয়তা কি বস্তু সেইটো আমি চাম কেনেকুৱা বস্তু এইটো ইয়াৰ পৰা আমি ব্যাখ্যা কৰিব পাৰিম ধুনীয়াকৈ ব্যাখ্যা কৰিব পাৰিম ইয়াৰ পৰা তাৰ বাবে তোমালোকে দেখিছিলা অলপ আগতে ইয়াতে পাৰমাণবিক আকাৰ কি হয় পৰ্যায়ত পাৰমাণবিক আকাৰ কি যায় কমে নে বাঢ়ে পৰ্যায়ত পাৰমাণবিক আকাৰ কমে আৰু বৰ্গত পাৰমাণবিক আকাৰ বাঢ়ে তো তোমালোকে দেখিছিলা পাৰমাণবিক আকাৰ বাওঁফালৰ পৰা সোঁফাললৈ গলে কমি আহে পাৰমাণবিক আকাৰ কমি আহে কিহৰ কাৰণে পাৰমাণবিক আকাৰ কমি আহে কাৰণ ইলেক্ট্ৰন বিলাকক নিজৰ ফালে আকৰ্ষণ কৰে হয় নাই ইলেক্ট্ৰন বিলাকক নিজৰ ফালে আকৰ্ষণ কৰিলে পাৰমাণবিক আকাৰ কমে গতিকে ইলেক্ট্ৰন আকৰ্ষণ কৰে পৰ্যায়ত বাওঁফালৰ পৰা সোঁফাললৈ কি আকৰ্ষণ কৰি গৈ থাকে ইলেক্ট্ৰন আকৰ্ষণ কৰে যদি ইলেক্ট্ৰন বেছি আকৰ্ষণ কৰিব পাৰে তেতিয়াহ'লে বিদ্যুৎ ঋণাত্মকতা ইলেক্ট্ৰন আকৰ্ষণ কৰিব পাৰিলে বিদ্যুৎ ঋণাত্মকতা বাঢ়ে এতে দেখিছিলো আমাৰ আকাৰ কমে হয় নাই কিন্তু কি কৰিব পাৰে আকাৰ কমে কিহৰ কাৰণে ইলেক্ট্ৰন আকৰ্ষণ কৰিব পাৰে হয় নাই ইলেক্ট্ৰন আকৰ্ষণ কৰিব পাৰে গতিকে পৰ্যায়ত বাওঁফালৰ পৰা সোঁফাললৈ
ইলেক্ট্রন আকর্ষণের প্রবণতা বাড়ে ইলেক্ট্রন আকর্ষণের প্রবণতা বাড়ে ইলেক্ট্রন আকর্ষণ করিব পারে বিদ্যুৎ তলে এনেকে টানি আনে ঠিক আছে আকার কমি যায় গতি ইলেক্ট্রন যেতিয়া আকর্ষণ করিব পারে তেতিয়া বিদ্যুৎ ঋণাত্মকতা বাড়ে বলি কোৱা হয় ইলেক্ট্রনের আধান যেহেতু মাইনাস ইলেক্ট্রনের আধান কি মাইনাস ঋণাত্মক ইলেক্ট্রনের আধান ঋণাত্মক এই কারণে কোৱা হয় যে ইলেক্ট্রন আকর্ষণ করিব পারে নিজৰ ফলে তাহলে কি আকর্ষণ কৰে মাইনাস আধান বিলাক আকর্ষণ কৰে হয় না নাই ঋণাত্মক আধান বিলাক আকর্ষণ কৰে নিজৰ ফলে ঋণাত্মক আধান আকর্ষণ কৰে এই কারণে কোৱা হয় বিদ্যুৎ ঋণাত্মকতা বাড়ে গতিকে পর্যায়ত ইলেক্ট্রন আকর্ষণের প্রবণতা বাড়ে পর্যায়ত বাওফালৰ পৰা সকললৈ ইলেক্ট্রন বেছিকৈ আকর্ষণ কৰিব পাৰে বাবে বিদ্যুৎ ঋণাত্মকতা বাড়ে আনহাতে বর্গত ওপৰৰ পৰা তললৈ ইলেক্ট্রন আকর্ষণের প্রবণতা কমে কারণ ইলেক্ট্রন দূৰত গুচি যায় আকর্ষণ কৰি ধৰি ৰাখিব নোৱাৰে ইলেক্ট্রন আকর্ষণের প্রবণতা কমে বর্গত ওপৰৰ পৰা তললৈ ইলেক্ট্রন আকর্ষণের প্রবণতা কমে সেইকাৰণে বিদ্যুৎ ঋণাত্মকতাও কমে বা সক্রিয়তা কমে ইফালে বিদ্যুৎ ঋণাত্মকতা বাড়ে বা সক্রিয়তা এই লেসনটো প্রথমৰ পৰা শেষলৈকে তোমালোকক আকৌ এবাৰ কোৱা হ'ব যাতে লাষ্টত যিখিনি ৰৈ যোৱা টান টপিক আছে সেইখিনি এবাৰ কলে যেহেতু নহব এইখিনি আকৌ এবাৰ কৈ দিয়া হ'ব যে তোমালোকৰ অসুবিধা নহয় তাৰ কাৰণে আমি আকৌ ৰিপিট কৰি দিম তো ইয়াৰ পিছতে আমাৰ একো নাই বিদ্যুৎ ঋণাত্মকতাৰ পিছত শেষ হৈছে লেসনটো বিদ্যুৎ ঋণাত্মকতা আমি কালি আকৌ প্ৰথমৰ পৰা শেষলৈকে ৰিপিট কৰিম ওকে